নিৰ্বাচন সম্পৰ্কে আমি আজি ইয়াত এটা যিসকল আমাৰ দলৰ দ্বাৰা পৃষ্ঠা সেৱক হিচাপে নিযুক্তি লাভ কৰিছিল তেওঁলোকক আমি এটা কৰ্মশালাৰ জৰিয়তে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছিলোঁ বৰলনি ব্লক লেভেলত আৰু সেই একেটা কাৰ্যসূচীতে আমি যোগদান কাৰ্যসূচীও লৈছিলোঁ। বিশেষভাৱে কংগ্ৰেছৰ প্ৰায় ৪৫জন কংগ্ৰেছ নেতা কৰ্মীয়ে জিলা পৰ্যায়ৰ নেতাও আছে আজি যোগদান কৰিছে আৰু বহুতে আমাৰ লগত যোগাযোগ কৰি আছে আৰু আজিও জিলা পৰ্যায়ৰ নেতা আহি মোৰ লগত আলোচনা কৰিছে। তেওঁলোকে আকৌ সন্ধিয়া তেওঁলোকে আলোচনা কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে আৰু বিভিন্ন অঞ্চলৰ পৰা এতিয়াও আমাৰ ওচৰত খবৰ আহি আছে আৰু দিন আগবাঢ়ি থকা মানে আৰু যিমান নিৰ্বাচনৰ দিন চমু চাপি আহিব মই ভাবোঁ যে আৰু বহুত কংগ্ৰেছ নেতা কৰ্মী গণশক্তি দলত জইন কৰিব আৰু এইটো হৈছে গোৱামুখত তৃতীয় পৰ্যায়ৰ। আৰু আমি এটা কথা ক'ব বিচাৰোঁ যে সন্মিলিত গণশক্তিৰ বিৰুদ্ধে এটা মিচিং দল বুলি এটা মানে অপপ্ৰচাৰ আছে আৰু আমাৰ মাজত বিভেদ সৃষ্টি কৰাৰ কাৰণে এটা ষড়যন্ত্ৰ কৰি আছিলে, কিন্তু মই ভাবোঁ যে আজি এইটো ব্যৰ্থ হৈছে আৰু দ্বিতীয় আৰু তৃতীয় যিটো যোগদান কাৰ্যসূচী হৈছে তাত মিচিঙতকৈ বেছি অনামিচিঙে জইন কৰিছে আৰু আজি যিসকলে প্ৰচাৰ কৰি আছিলে সেইসকলেও এইটো জনা উচিত যে তেওঁলোকে যিটো এটা ষড়যন্ত্ৰ ৰচনা কৰি আছিলে সেইটো কেতিয়াও সফল নহয়। আজিৰ যিটো যোগদান কাৰ্যসূচীয়ে এইটো প্ৰমাণ কৰি দিছে। প্ৰতিটো দলে যিহেতু বিজেপিৰ পৰা আসন লৈছে আৰু গণশক্তিয়ে নিজাববীয়াকৈ হয়, এইটো আমাৰ মিত্ৰ শক্তি হিচাপে আমাৰো অধিকাৰ আছে এইটো। গতিকে আমি বিভিন্ন কাৰণত আমি ব্যৱস্থাটোৰ মাজত থকাৰ আমি সিদ্ধান্ত লৈছোঁ। ব্যৱস্থাটোৰ মাজত থাকি পিনি আমি আমাৰ সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ আৰু সময় আহিলে আমাৰ মাজত এটা দাবী আছে যে গণশক্তিয়ে কিয় প্ৰতিদ্বন্দ্বিতা নকৰে, গতিকে আমি হয়তো ভৱিষ্যতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰোঁ বা আমি আসন দাবী কৰিব পাৰোঁ বা আমি বিচাৰিব পাৰোঁ। মই কংগ্ৰেছ দলত আছিলোঁ। মই কংগ্ৰেছৰ 10 বছৰ মই পঞ্চায়তত মণ্ডল কংগ্ৰেছৰ প্ৰেচিডেণ্ট কৰিছিলোঁ আৰু লগত মই আজি যি দেখিলোঁ গণশক্তিৰ নীতি আদৰ্শ মই ভাল পাই আজিৰ তাৰিখত মই জইন কৰিছোঁ আৰু লগতে মই আপোনালোকৰ থ্ৰুৱেদি মই জনাব বিচাৰোঁ অসমবাসী ৰাইজক এইখন কংগ্ৰেছ চৰকাৰ এই দেশখনক উন্নয়নৰ স্বাৰ্থত নিয়া নাই। ভৱিষ্যত ইহঁতৰ নিজৰ অন্যান্য খিলঞ্জীয়া স্বাৰ্থত কাম নকৰাৰ কাৰণে আমি খিলঞ্জীয়া ভূমিপুত্ৰসকলে গোটেই গণশক্তি দলত কোনোবাই বিজেপি দলত যোগদান দিছে। মই অনুকা দিব বিচাৰিছোঁ আমাৰ ধেমাজিৰ যিটো কেণ্ডিডেট এইটোতো 4-5 বছৰকৈ হাৰা মানুহ এইটোতো জীৱনত ধেমাজিত নিজিকে আৰু ইয়াৰ লগতে অসমতো এখনো 2-এখনৰ বাদে কংগ্ৰেছ আহিব পাৰে, কিন্তু ধেমাজিতো ইয়াত কংগ্ৰেছ দলে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে, ইয়াত কিবা নহয় ওচৰত নাহে। মই কংগ্ৰেছতে আছিলে, কংগ্ৰেছৰ আহি আজি একো কিবা হোৱা নাই। আজি মই ইয়াতে ছাৰ লগতে মই আজি জইন কৰিলোঁ। জইন কৰি মই ভাল দিনটো যাব বুলি বা আহিব বুলি আগবাঢ়িব পাৰিব বুলি মই এইটোৱে